নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, যিটো এইটো জেনেৰেল চায়েন্সৰ ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু এনেকুৱা প্ৰশ্ন দিলে পৰীক্ষা লাভ কৰিব পাৰিবা, মানে পৰীক্ষাত পাবা আৰু। চ' যিয়ে নহওক, ইতিমধ্যে আমি কুৱেশ্যন পেপাৰবিলাকো ডিছকাছ কৰিছোঁ আৰু আমি যিখন ই বুক প্ৰস্তুত কৰিছোঁ তাত সম্পূৰ্ণখিনি আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো আছে। তাৰ পৰা তোমালোকৰ ভালেখিনি উপকৃত হ'ব পাৰিবা, কাৰণ ভালেখিনি কুৱেশ্যন পেপাৰ আমাৰ ইয়াত আছে। গতিকে চোৱা, কুৱেশ্যন পেপাৰৰ পৰা ভালেখিনি কমন পৰে আৰু পৰীক্ষাটোৰ কাৰণে বেছি দিন নাই, 6 তাৰিখে পৰীক্ষা। সেয়ে তোমালোকে ই বুকখন ল'ব পাৰিবা, বেছি পইচাৰ নহয়, মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা। ঠিক আছে, মাত্ৰ 39 টকা। নাম্বাৰটো হৈছে 9394628219, ঠিক আছে, 219 9394628219, এই নাম্বাৰটো SMS কৰি তোমালোকে ই বুকখন ল'ব পাৰিবা। গতিকে তাত লিখিলে হ'ল ক্লাছ 9ৰ ই বুক লাগে। আৰু ইতিমধ্যে আমি অনলাইন ক্লাছো কৰি আছোঁ ক্লাছ 9ৰ, যদি কোনো ছাত্ৰতে ইচ্ছুক হয় তেতিয়া ল'ব পাৰিব। মাহিলী মাত্ৰ 99 টকা, আৰু তোমালোকে বছৰেকীয়া পৰীক্ষালৈ পঢ়িলে এতিয়া দিব লাগিব মাত্ৰ 299 টকা কৰিলে বছৰেকীয়া পৰীক্ষালৈ কৰিব পাৰিবা। যিয়ে নহওক, আমি আগবাঢ়িছোঁ মেইন টপিকটোলৈকে। জেনেৰেল চায়েন্সৰ প্ৰশ্নটো আছে, দ্য ভেলু অফ এভ'গাড্ৰ নাম্বাৰ পাৰ মল ইজ, ইয়াৰ প্ৰতি মলত থকা এভ'গাড্ৰৰ সংখ্যা কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 6.022 × 10⁻23 হ'ব। নেক্সট হৈছে, ফৰ ষ্ট্ৰং বনছ টিথ উই নিড ভিটামিন, হাড় আৰু দাঁতৰ মজবুত গঠনৰ বাবে কোনটো ভিটামিন প্ৰয়োজন? সেইটো হ'ব D2 হ'ব শুদ্ধ উত্তৰ। নাম্বাৰ 3টো আছে, হোৱাট ডাজ গ্ৰীক ৱৰ্ড ক্ৰমা মিনছ, যে ক্ৰমাৰ ইলৰ কোনটোৱে বুজাইছে? ইয়াৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হৈছে কালাৰ বুজাইছে, ৰং। 4 নম্বৰ প্ৰশ্নটো হৈছে, ফ্লাৱাৰ কালাৰ্ছ আৰ ডিউ টু, ফুলৰ ৰং তলৰ কোনটোৰ কাৰণে হয়? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে চিটো হ'ব এন্থ্ৰচাইনিন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হৈছে, হাউ মেনি লিটাৰ্ছ অফ ফ্লুইড আৰ ফিল্টাৰেটেড বাই টু কিডনিজ অফ এন এডাল্ট হিউমেন ইন এ ডে, এজন প্ৰাপ্তবয়স্ক মানুহৰ বৃক্কটোৰে এদিনত কিমান লিটাৰ পানী পৰিশোধন কৰিব পাৰে? এনচাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰ 180 লিটাৰ হ'ব। নেক্সট 6 নম্বৰ প্ৰশ্নটো আছে, ডিজিজ কজেছ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন চি, ভিটামিন চিৰ অভাৱত হোৱা ৰোগবিধ হ'ল? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে স্কাৰ্ভি হ'ব শুদ্ধ উত্তৰ, চিটো হ'ব স্কাৰ্ভি। 7 নম্বৰ প্ৰশ্নটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট ৰিভাৰ্চিবল ৰিয়েকশ্যন, তলৰ কোনটো উভয়মুখী বিক্ৰিয়া নহয়? ইয়াৰ এনচাৰ যদি চাওঁ তেতিয়াহ'লে যিটো কাৰ্বন প্লাছ অক্সিজেন, কাৰ্বন ডাই অক্সাইড হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে 8 নম্বৰ প্ৰশ্নটো আছে, এ নৰ্মেল আই কেন চি অবজেক্ট ক্লিয়াৰলি বিয়ণ্ড এ ডিষ্টেঞ্চ অফ, ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান হ'ব? 25 চেণ্টিমিটাৰ হ'ব। 9 নম্বৰ প্ৰশ্নটো আছে, তলৰ কোনটো দৈৰ্ঘ্যৰ একক নহয়? হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউনিট অফ লেন্থ, এনচাৰটো হ'ব গ্ৰাম হ'ব শুদ্ধ উত্তৰ, 9 নম্বৰৰ D2। 10 নম্বৰ প্ৰশ্নটো 1 কিলো ৱাট, ঠিক আছে, ইকুৱেল টু কিলো ৱাট ঘণ্টা আৱাৰ ইকুৱেল টু কিমান হ'ব, মানে সমান 1 কিলো ৱাট ঘণ্টাৰ সমান কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 3.6 × 10⁻6 জুল হ'ব, চিটো হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো আছে, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট, বৈদ্যুতিক প্ৰবাহৰ SI একক কি? এম্পিয়াৰ। নেক্সট কুৱেশ্যনটো আছে 12 নম্বৰ কুৱেশ্যনটো, হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন আৰ্থ এটমস্ফিয়াৰ, পৃথিৱীৰ বায়ুমণ্ডলত কোনবিধ গেছ সৰ্বাধিক পৰিমাণে থাকে? ইয়াৰ এনচাৰটো হ'ব নাইট্ৰজেন। 13 নম্বৰ প্ৰশ্নটো আছে, কেমিকেল ফৰ্মুলা অফ কমন চল্ট ইজ, সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত হ'ল? ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ছ'ডিয়াম ক্লৰাইড হ'ব, যিটো আমি চিটো দেখা পাইছোঁ, চিটো হ'ব শুদ্ধ উত্তৰ। 14 নম্বৰ প্ৰশ্নটো আছে, যে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ ইউনিভাৰ্চেল ডোনাৰ, কোনটো তেজৰ গ্ৰুপক সাৰ্বজনীন দাতা বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হ'ব O গ্ৰুপক সাৰ্বজনীন দাতা বুলি কোৱা হয়। নাম্বাৰ 15 কুৱেশ্যন যিটো আছে, পাৱাৰ হাউচ অফ দ্য চেল ইজ, যে কোষৰ শক্তি ক্ষেত্ৰ বা পাৱাৰ হাউচ বুলি কোনটো কোৱা হয়? মাইটকণ্ড্ৰিয়া কোৱা হয়। এতিয়া 15 নম্বৰ B2 হ'ব শুদ্ধ উত্তৰ। 16 নম্বৰ প্ৰশ্নটো আছে, বইলিং পইণ্ট অফ পিয়'ৰ ৱাটাৰ এট ষ্টেণ্ডাৰ্ড এটমস্ফেৰিক প্ৰেছাৰ ইজ, এনচাৰটো হ'ব 100 ডিগ্ৰী চেলচিয়াছ। নাম্বাৰ 70 আছে, হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং, যে তেজ গোট হ'ব, তেজ গোট বুলি ক'ব, এইটো গোট হ'ব, তেজ গোট বা জমা হ'বলৈ কোনটো ভিটামিন অপৰিহাৰ্য? ভিটামিন K লাগে তেজ গোট হ'বৰ কাৰণে। যেতিয়া আমি
কিবা এটা কাৰণ যদি আমাৰ তেজ ওলাই গাৰ পৰা তেতিয়াহ'লে গোট মাৰিবৰ কাৰণে আমাক ভিটামিন চিৰ প্ৰয়োজন হয়, ভিটামিন কেৰ প্ৰয়োজন হয়। ভিটামিন কে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নটো আছে দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স অন আৰ্থ ইজ, পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ কি হ'ব? হীৰা বা ডায়মণ্ড। 19 নম্বৰ প্ৰশ্নটো আছে লাইট ইয়াৰ ইজ এ ইউনিট অফ, যে আলোকবৰ্ষ কিহৰ একক? দূৰত্বৰ একক, ডিষ্টেঞ্চৰ একক হ'ব। নেক্সট 20 নম্বৰ কুৱেশ্যনটো হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ব্লাড প্ৰেছাৰ, তেজৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হৈছে স্পিগমেনোমিটাৰ। স্পিগমেনোমিটাৰ হ'ব শুদ্ধ উত্তৰ। 21 নম্বৰ হৈছে কেমিকেল নেম অফ লাগিং গেছ, যে হাঁহি উঠোৱা গেছৰ ৰাসায়নিক নাম কি হ'ব? এইটো যিটো নাইট্ৰাছ গেছ বুলি কয়, লাগিং গেছ বুলি কয়, নাইট্ৰাছ গেছ অক্সাইড। নেক্সট হৈছে দ্য গ্ৰীণ পিগমেণ্ট ইন প্লাণ্ট ইজ কল, যে উদ্ভিদৰ সেউজীয়া বৰ্ণকণিকাক কি বুলি কোৱা হয়? ক্ল'ৰফিল হ'ব শুদ্ধ উত্তৰ চিটো। 23 নম্বৰ প্ৰশ্নটো আছে ডেফিচিয়েঞ্চি অফ আইৰণ কজেছ, যে কিহৰ অভাৱত আইৰণ হয়? আইৰণ বা লোৰ অভাৱ হয়, যেতিয়া ৰক্তহীনতা বা এনিমিয়া। নেক্সট 24 নম্বৰ প্ৰশ্নটো আছে দ্য কেমিকেল চিম্বল অফ গ'ল্ড ইজ, যে সোণৰ ৰাসায়নিক প্ৰতীক কি হ'ব? ইয়াৰ আনচাৰ AU হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট হ'ল নৰ্মেল হিউমেন বডি টেম্পাৰেচাৰ ইজ, সুস্থ মানুহৰ দেহত স্বাভাৱিক উষ্ণতা কিমান? 27 ডিগ্ৰী চেলচিয়াছ। নাম্বাৰ 26টো আছে হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ বেলেঞ্চ এণ্ড পষ্টিয়ৰ, মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু ভংগীমা নিয়ন্ত্ৰণ কৰে? সেইটো হৈছে চেৰেবেলাম হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে চাউণ্ড ট্ৰেভেল ফাষ্টাৰ ইন, শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? এই এনচাৰটো হ'ব যে যিটো আমি ষ্টিল বা চলিডত, যে শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? লগতে ইয়াত 1 মিনিট, শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? শব্দৰ গতিবেগ, গতিকে ইয়াত বায়ু আছে, ৱাটাৰ আছে, ষ্টিল বা কঠিন পদাৰ্থ আছে, শূন্যস্থান আছে, ভেকুৱাম আছে। শব্দৰ গতিবেগ আটাইতকৈ বেছি ক'ত হয়? আমি যদি চাওঁ তেতিয়াহ'লে বায়ুৰ মাজেদি স্পীড যায় শব্দটো, ঠিক আছে। গতিবেগটো আমি বায়ু হ'ব বাৰু, মই তোমালোকক চেক কৰি দিম বাৰু, ঠিক আছে, চেক কৰি দিম তোমালোকক আৰু কমেণ্ট ছেকশ্যনত চাই ল'বা। হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ, কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে? সেইটো হৈছে মাৰ্কিউৰি বা পাৰা, ঠিক আছে, পাৰা বুলি হ'ব এইটো, পাৰত বা পাৰা এইটো কথা, পাৰা হ'ব। ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট ব্লাড গ্ৰুপ, সাৰ্বজনীন গৃহীতাৰ তেজৰ গ্ৰুপ কোনটো হৈছে? সেইটো হৈছে AB। নেক্সট হ'ল ডেফিচিয়েঞ্চি অফ আয়ডিন লিডছ টু, আয়ডিনৰ অভাৱত কি ৰোগ হয়? সেইটো হৈছে গলগন বা গইটাৰ হ'ব। তথাপিও বাকীখিনি আমি নেক্সট ক্লাছত বাৰু তোমালোক ডিছকাছ কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই বিষয়লৈ ল'ব পাৰিবা। আৰু অনলাইন ক্লাছো যদি তোমালোকে জইন হ'ব পাৰিবা, মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পঢ়াওঁ, মাহিলী মাত্ৰ 99 টকা, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।